নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ ডিচেম্বৰ। আজিৰ ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। তীব্ৰ বিতৰ্কৰ মাজতে মুৰ্ছিদাবাদত বাবৰি মছজিদৰ আধাৰশিলা স্থাপন। নিলম্বিত বিধায়ক হুমায়ুন কবিৰে স্থাপন কৰিছে এই আধাৰশিলা। মূৰত ইঠা লৈ হুমায়ুন কবিৰৰ হাজাৰ হাজাৰ সমৰ্থকৰ উল্লাস। অযোধ্যাৰ বাবৰি মছজিদৰ আধাৰতে নিৰ্মাণ হ'ব এই বাবৰি মছজিদ। হাজাৰ হাজাৰ মুছলমান লোকৰ আল্লাহু আকবাৰ ধ্বনি। ২ লাখৰো অধিক সমৰ্থকৰ উপস্থিতিত স্থাপন কৰা হৈছে আধাৰশিলা। আধাৰশিলা স্থাপন কৰিবলৈ আহিছে আৰৱৰ মুছলমান ধৰ্মগুৰু। ২৫ বিঘা ভূমিত আধাৰশিলা স্থাপন অনুষ্ঠানৰ বিশাল আয়োজন। আৰু এই আধাৰশিলা স্থাপনৰ পাছতে মমতা চৰকাৰক সমালোচনা কৰিছে বিজেপিৰ। মমতাই পশ্চিমবংগত সাম্প্ৰদায়িকতা বিয়পোৱাৰ চেষ্টা কৰাৰ অভিযোগ। তীব্ৰ বিতৰ্কৰ মাজতে মুৰ্ছিদাবাদত বাবৰি মছজিদ আধাৰশিলা স্থাপনৰ পিছত এনেদৰে চৰ্চা লাভ কৰে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ মন্তব্য। ২০২৬ চনত দেশৰ পৰা নাইকিয়া হ'ব টোল গেট। টোল গেটৰ পৰিৱৰ্তে ঘাইপথত ব্যৱহাৰ কৰা হ'ব ইলেক্ট্ৰনিক ডিভাইচ। ঘাইপথৰ টোল গেটৰ বাবে দেশত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা। সমান্তৰালভাৱে টোল গেটত সৃষ্টি হৈছে তীব্ৰ যান-জঁট। এনে সমস্যা দূৰ কৰিবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আঁতৰ কৰা হ'ব টোল গেট। প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে দেশৰ 10টা স্থানত স্থাপন হ'ব এই ডিভাইচ। পৰৱৰ্তী সময়ত দেশৰ সকলো ঘাইপথতে স্থাপন কৰা হ'ব ইলেক্ট্ৰনিক ডিভাইচ। কেন্দ্ৰীয় পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ মন্তব্য। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ধপাত জাতীয় সামগ্ৰী সেৱন কৰা লোকৰ বাবে দুখৰ খবৰ। অধিক দামত কিনিব লাগিব চিগাৰেট, গুটখাৰ দৰে সামগ্ৰী। চিগাৰেট, গুটখা, জৰ্দা পান, মছলা সকলোৰে বৃদ্ধি পাব দাম। ২৮% GST আৰু 40% GST বৃদ্ধি পাব। ধপাত, গুটখাক লৈ কেন্দ্ৰীয় চৰকাৰে লৈছে কঠোৰ পদক্ষেপ। আবকাৰী সংশোধনী বিধেয়ক ২০২৫ৰ জৰিয়তে দাম বৃদ্ধিৰ প্ৰস্তাৱ। GSTৰ সৰ্বোচ্চ স্তৰ 40% শ্ৰেণীত অনা হৈছে ধপাত, গুটখা জাতীয় সামগ্ৰী। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে সমাগত নিৰ্বাচন, কিন্তু কি হৈছে কংগ্ৰেছত? ৰাজীৱ ভৱনতে প্ৰচণ্ড কাজিয়া কংগ্ৰেছীৰ। ২ কংগ্ৰেছী ফৈদৰ মাজত ঠেলা আগতা। ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীৰ কাজিয়াৰ সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত। এখন দলীয় সভা অনুষ্ঠিত কৰাক লৈ প্ৰচণ্ড কাজিয়া। দৰং জিলাৰ ৰাজীৱ ভৱনতে কংগ্ৰেছীৰ তীব্ৰ কাজিয়া। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণ হ'লেই কৰা হ'ব ধ্বংস। বাবৰি মছজিদ ভাঙি পেলোৱাৰ হুংকাৰ দিছে বিজেপি নেতাই। বেংগালুৰুলৈ গৈ ভাঙি পেলোৱা হ'ব বাবৰি মছজিদ। অযোধ্যাৰ দৰে আধাৰশিলা স্থাপন হোৱা বাবৰি মছজিদকো ভঙা হ'ব। উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যৰ হুংকাৰ। বেংগলত বিজেপি চৰকাৰ আহিলেই ধ্বংস কৰা হ'ব মছজিদ। বাবৰৰ নামত ভাৰতত থকা একো বস্তু আমি সহ্য নকৰোঁ। নিলম্বিত বিধায়ক হুমায়ুন কবিৰে আধাৰশিলা স্থাপন কৰিছিল বাবৰি মছজিদৰ। আৰু মুৰ্ছিদাবাদত বাবৰি মছজিদ নিৰ্মাণ হ'লেই কৰা হ'ব ধ্বংস বুলি মন্তব্য কৰে। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে PMAYৰ ঘৰৰ নামত দুৰ্নীতি কৰি সাৰি যাব নোৱাৰিব। প্ৰকৃতিতে কেঁচা গড় থকাসকলে পাবই লাগিব পকীগড়। জীৱিকা সখীৰ কামক লৈ সৰ্গস্থ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। গোহালি ঘৰৰ ফটো তুলি
কেঁচাগড়ত তথ্য দিছে জীৱিকা সখীয়ে আৰু জীৱিকা সখীয়ে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগক বিহু দেখুৱাইছে PMAY তালিকা বাছনিত জালিয়াতিৰ কথা মুকলিকৈ স্বীকাৰ জীৱিকা সখীয়ে বনোৱা হিতাধিকাৰীৰ তালিকা আখুৱাযুক্ত গাঁও পঞ্চায়তৰ সভাপতি সচিবকো ধমক দিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শুদ্ধ তথ্য নিদিয়া পঞ্চায়তৰ সভাপতি যাব লাগিব জেলত ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ঘৰ বাৰী হেৰুৱা সৰ্বস্থান্ত উচ্ছেদিতক বিধায়কে বিলালে টকা কান্দোনত ভাঙি পৰা উচ্ছেদিত মহিলাক বিলালে সমসমীয়া 500 টকা খাদ্য সামগ্ৰীৰ বিপৰীতে টকা বিলোৱাক লৈ হতাবাক হৈছে সকলো ঢিংগৰ বিধায়ক আমিনুল ইছলামে টকা বিলোৱাৰ দৃশ্যবন্দী ৰূপহীহাটৰ ভকত গাঁৱৰ উচ্ছেদস্থলীত বিধায়ক আমিনুল ইছলাম গৈ উপস্থিত হয় আৰু উপস্থিত হৈ 500 টকাৰে উচ্ছেদিতক সন্তুষ্ট কৰাৰ চেষ্টা কৰিছে ঘৰ বাৰী হেৰুৱা সৰ্বস্থান্ত উচ্ছেদিতক এইবাৰ বিধায়কে বিলাইছে 500 টকাকৈ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে আজিৰ ভিতৰত কৰ্তব্যৰত যোগদান কৰিবই লাগিব 108 কৰ্মচাৰীয়ে যোগদান নকৰিলে কৰ্মীসকলক চাকৰিৰ পৰা দিয়া হ'ব অব্যাহতি 3000তকৈও অধিক কৰ্মচাৰীয়ে কৰি আছে প্ৰতিবাদ 700 নিবনুৱা যুৱক যুৱতীক দিয়া হৈছে নতুনকৈ নিযুক্তি নতুনকৈ আবেদন কৰিছে 2000 নিবনুৱা যুৱক যুৱতীয়ে প্ৰতিবাদৰ সময়ত বহু কৰ্মচাৰী অবিহনেও চলি আছে 600খন এম্বুলেন্স কৰ্মচাৰীসকলৰ প্ৰায়বোৰ দাবীৰ সমাধান কৰা হৈছে বুলি মন্তব্য কেৱল অতিৰিক্ত কামৰ মজুৰ সম্পৰ্কীয় দাবীৰ হোৱা নাই সমাধান প্ৰতিবাদ চলিলে অব্যাহত ৰাখিব লাগিব 108 সেৱা নতুনকৈ নিযুক্তি দিয়া সেৱা অব্যাহত ৰাখিব বুলি মন্তব্য 108 কৰ্তৃপক্ষৰ EMRI গ্ৰীণ হেল্থ সাৰ্ভিসৰ সংবাদমেল 108ৰ কৰ্মচাৰীৰ আন্দোলনক লৈ সংবাদমেল কৰ্তৃপক্ষৰ আজিৰ ভিতৰত কৰ্তব্যৰত বা নিজৰ কৰ্তব্যত যোগদান কৰিব লাগিব 108 কৰ্মচাৰীয়ে ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে অত্যাধিক বিমানৰ টিকটৰ মূল্যক লৈ কঠোৰ চৰকাৰ বিমানৰ টিকটৰ মূল্য বৃদ্ধি কৰি হাৰাশাস্তি কৰিব নোৱাৰিব যাত্ৰীক বিমান কোম্পানীৰ মই মথালি আৰু নচলিব ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰিলে বিমানৰ টিকটৰ মূল্য ইণ্ডিগো সংগঠনৰ মাজতে চৰকাৰে নিৰ্ধাৰণ কৰিলে টিকটৰ মূল্য 500 কিলোমিটাৰ যাত্ৰাৰ সৰ্বাধিক মূল্য 7500 টকা 500ৰ পৰা 1000 অৰ্থাৎ 500ৰ পৰা 1000 কিলোমিটাৰ যাত্ৰাৰ সৰ্বাধিক মূল্য হ'ব 12000 টকা 1ৰ পৰা 1500 কিলোমিটাৰ যাত্ৰাৰ সৰ্বাধিক মূল্য 15000 টকা 1500 কিলোমিটাৰৰ ওপৰত যাত্ৰীৰ সৰ্বাধিক মূল্য 18000 টকা কাইলৈৰ ভিতৰত বাতিল হোৱা টিকটৰ ধন যাত্ৰীক উভতাব লাগিব ইণ্ডিগোৱে